হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আমি আজি এই ভিডিঅ'টোত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ গঠন আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'কেইটাত আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে কৈছিলোঁ। ইয়াৰ চাওক, প্ৰথমটো ব্যৱহাৰ ষ্ট্ৰাকচাৰটো আগত চাই লওঁ। ইয়াৰ যিটো গঠন, সেই গঠনটো এনেকুৱা হয়। ছাবজেক্ট লাগিব, ছাবজেক্ট প্লাছ বি ভাৰ্ব কি থাকে? এম, ইজ, আৰ। এই তিনিটাৰ পৰা যিকোনো এটা লাগিব। নেক্সট হ'ল মেইন ভাৰ্বৰ লগত থাকিব আই এন জি প্লাছ অবজেক্ট। এইটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ফৰ্মেশ্যন গঠন হয়। অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ আমি বাক্য বনাব হ'লে এইটো ষ্ট্ৰাকচাৰ হিচাপত আমি বাক্যটো বনাব লাগিব। নেক্সট চাব, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ 1 নম্বৰ। প্ৰথম যিটো ব্যৱহাৰ এইটো আমি শিকিম। এয়া চাব, বৰ্তমান সময়ত চলি থকা নাইবা কৰি থকা যিকোনো কাৰ্য প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ যিটো কাম বৰ্তমান সময়ত চলি আছে সেই কামটো প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে চাব, 1 নম্বৰ দিয়া হৈছে, দ্য চিলড্ৰেন আৰ ৰিডিং দেয়াৰ বুকছ। ল'ৰা ছোৱালীসকলে তেওঁলোকৰ কিতাপ পঢ়ি আছে। অৰ্থাৎ কিতাপ পঢ়াৰ কামটো এতিয়া চলি আছে, সেইকাৰণে এইটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। নেক্সট চাব, এই বাক্যটো আৰু এটা অংশ আছিলে, দ্য চিলড্ৰেন আৰ ৰিডিং দেয়াৰ বুকছ এটেণ্টিভলি নাও। অৰ্থাৎ ল'ৰা ছোৱালীয়ে কিতাপবোৰ তেওঁলোকৰ যি কিতাপ মনোযোগেৰে বৰ্তমান সময়ত পঢ়ি আছে। গতিকে কামটো যিহেতু বৰ্তমান সময়ত চলি আছে, গতিকে বৰ্তমান সময়ত চলি থকা কামবোৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখা হয়। নেক্সট 2 নম্বৰ চাব, ইউ আৰ ৱেইটিং ফৰ দ্য বাছ নাও। তুমি এতিয়া বাছৰ কাৰণে অপেক্ষা কৰি আছা। অৰ্থাৎ বাছৰ কাৰণে অপেক্ষা কৰি থকা কামটো বৰ্তমান সময়ত চলি আছে, সেইকাৰণে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখা হৈছে। নেক্সট হ'ল, শিল্পা ইজ কুকিং ফুড। শিল্পাই কি খাদ্য বনাই আছে, আহাৰ বনাই আছে। অৰ্থাৎ আহাৰ বনোৱা কামটো বৰ্তমান সময়ত চলি আছে। নেক্সট হ'ল, ৰমেন ইজ লাৰ্ণিং হিজ লেচনছ। ৰমেনে তাৰ লেচনবোৰ পাঠবোৰ তেওঁ শিকি আছে। নেক্সট হ'ল, আই এম ৰাইটিং এন এপ্লিকেশ্যন। মই এখন চিঠি নহয়, এটা আবেদন লিখি আছোঁ। নেক্সট হ'ল, হি ইজ প্লেয়িং ফুটবল। তেওঁ ফুটবল খেলি আছে। নেক্সট হ'ল, শ্বি ইজ ছিংগিং এ ছং। তাই এটা গান গাই আছে। নেক্সট চাব, দে আৰ ডান্সিং। সিহঁতে ডান্স কৰি আছে। গতিকে এইকেইটা আছিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো প্ৰথম ব্যৱহাৰ পালোঁ, সেই ব্যৱহাৰ আৰু ইয়াৰ কিছুমান এক্সাম্পল। ব্যৱহাৰটো পাইছিলোঁ যে বৰ্তমান সময়ত চলি থকা কামবোৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখা হয়। তাৰপিছত আমি চাইছোঁ দ্বিতীয়টো ব্যৱহাৰ। এয়া হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ দ্বিতীয়টো ব্যৱহাৰ। নিকট ভৱিষ্যতৰ নিয়াৰ ফিউচাৰ কাৰ্য প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। এনে ক্ষেত্ৰত সাধাৰণতে এম, ইজ, আৰ, গোয়িং টু প্লাছ ভাৰ্ববোৰ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ দ্বিতীয়টো ব্যৱহাৰ হ'ল যে নিকট ভৱিষ্যত, নিয়াৰ ফিউচাৰ, যিটো বৰ্তমানে চলি থকা নাই কিন্তু ভৱিষ্যতত কামটো হ'ব, কিন্তু অতি সোনকালে বস্তুটো হ'ব, কামটো হ'ব, তেনেকুৱা ধৰণৰ বাক্যবোৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখা হয়। আৰু এই ক্ষেত্ৰত বেছিভাগ বাক্যই এইটো ষ্ট্ৰাকচাৰ ফ'ল' কৰে। এম, ইজ, আৰ থাকিব, তাৰপিছত গোয়িং টু থাকিব। এম, ইজ, আৰ, গোয়িং টু প্লাছ ভাৰ্ব, এইটো পেটাৰ্ণ ফ'ল' কৰে। বেলেগ ভাৰ্ব গোয়িং টু সলনি বেলেগো থাকিব পাৰে, কিন্তু বেছিভাগতে গোয়িং টু থাকে। আৰু গোয়িং টু থাকিলে আমি নিশ্চিত হ'ব লাগিব যে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰে বাক্য হ'ব। এয়া আমি উদাহৰণ চাইছোঁ, চাব, হি ইজ গোয়িং টু টেক হিজ বাথ নাও। তেওঁ গা ধুবলৈ ওলাইছে। তাৰপিছত দ্য বয় ইজ গোয়িং টু ডু ছামছ। ল'ৰাজনে অংক কৰিবলৈ ওলাইছে। অংকটো কৰি থকা নাই, মানে কৰিব, তেনেকুৱা ধৰণৰ অৰ্থ ইয়াত প্ৰয়োগ হৈছে। নেক্সট হ'ল, ইট ইজ গোয়িং টু ৰেইন চুন। অতি সোনকালে মানে বৰষুণ দিবহি। বৰষুণ দি থকা নাই, দিব। ভৱিষ্যতৰ অৰ্থ বুজাইছে, কিন্তু ভৱিষ্যতটো একদম নিয়াৰ ভৱিষ্যত হয়, সেইকাৰণে এইটো কণ্টিনিউৱাছত লিখা হৈছে। আৰু এই ক্ষেত্ৰত গোয়িং টু ইউজ কৰা হৈছে। নেক্সট হ'ল, দ্য মেন ইজ গোয়িং টু ভিজিট
আমেৰিকা নেক্সট উইক মানুহজনে পিছৰ সপ্তাহত নেক্সট উইকত আমেৰিকা ভ্ৰমণ কৰিব কামটো চলি থকা নাই ভৱিষ্যতৰ কাম হয় কিন্তু এইটো কণ্টিনিউৱাছ টেন্সত লিখা হৈছে কাৰণ এইটো নিয়াৰ ফিউচাৰ হয় নেক্সট হ'ল আই এম গোয়িং টু এপ্লাই ফৰ দ্য পোষ্ট নেক্সট চাব হি ইজ গোয়িং টু চি দ্য ডাক্তৰ এইটো আছিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ছেকেণ্ড যিটো ব্যৱহাৰ এইটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ 3 নম্বৰ ব্যৱহাৰটো চাম চাওক ইম্পাৰেটিভ সেন্টেন্স মানে আদেশসূচক যিবিলাক বাক্য আছে ইম্পাৰেটিভ সেন্টেন্সৰ পাছত সাধাৰণতে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয় যেনে অৰ্থাৎ ইম্পাৰেটিভ সেন্টেন্স আদেশ অনুৰোধ দিয়া বুজায় তেনেকুৱা ধৰণৰ সেন্টেন্সৰ পাছত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয় অৰ্থাৎ ইম্পাৰেটিভ সেন্টেন্সবোৰ সাধাৰণতে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হয় আৰু তাৰ পাছৰ যেটো বাক্য থাকিব এইটো কণ্টিনিউৱাছত লিখিব লাগিব উদাহৰণ চাব এক নম্বৰ আছে ডোন্ট মেক এ নইজ এৰো ইম্পাৰেটিভ সেন্টেন্স হয় আৰু এটা লিখা হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত তাৰ পিছৰ বাক্যটো দ্য বেবি ইজ স্লিপিং এৰো লিখা হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত অৰ্থাৎ ইম্পাৰেটিভ সেন্টেন্স প্ৰথমখিনি হ'ল ইম্পাৰেটিভ সেন্টেন্স এইখিনি আৰু এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য নেক্সট হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য নেক্সট চাব ডোন্ট টক দ্য ক্লাছেছ আৰ গোয়িং অন ডোন্ট টক এইটো ইম্পাৰেটিভ সেন্টেন্স আদেশ দিয়া বুজাইছে অৰ্ডাৰ বুজাইছে আৰু এইটো লিখা হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত নেক্সট ইয়াৰ পিছৰ যিখিনি পাৰ্ট আছে সেন্টেন্সৰ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখা হৈছে দ্য ক্লাছেছ আৰ গোয়িং অন নেক্সট চাব হাৰি আপ ফাদাৰ ইজ ৱেটিং এইটো প্ৰথমখিনি হ'ল ইম্পাৰেটিভ সেন্টেন্স নেক্সট এইখিনি হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ সেন্টেন্স তাৰপিছত চাব ৱেইট ফৰ এ মিনিট আই এম অপেনিং দ্য ডোৰ এই প্ৰথম ভাগটো হ'ল ইম্পাৰেটিভ সেন্টেন্স আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য নেক্সট পাৰ্টটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স এতিয়া চাব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ 4 নম্বৰ ব্যৱহাৰ হঠাৎ কোনো অভ্যাসগত কাৰ্যৰ ব্যতিক্ৰম বা ভাঙন বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয় অৰ্থাৎ কোনো এটা হেবিচুৱেল একশ্যন আছে এইটো সদায় হৈ থাকে কিন্তু কেতিয়াবা এইটো ব্ৰেক হৈছে তেতিয়াহ'লে সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হ'ব আৰু অভ্যাসগত কাৰ্যটো সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হয় এইটো আমি সকলোৱে জানো এতিয়া আমি উদাহৰণ চাম এক নম্বৰ আছে she always goes for a walk in the morning but today she is sleeping এইটো প্ৰথম পাৰ্টটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বাক্য এইটো এটা হেবিচুৱেল একশ্যন হয় আৰু ছেকেণ্ড পাৰ্টটো but today she is sleeping এইটো কণ্টিনিউৱাছ টেন্সত লিখা হৈছে নম্বৰটো চাব the man lives in Delhi but at present he is living in Assam for a few days ইয়াতে ফাৰ্ষ্ট পাৰ্টটো আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আৰু ছেকেণ্ড পাৰ্টটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখা হৈছে গতিকে আমি গম পালোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ 4 নম্বৰ ব্যৱহাৰ যে হঠাৎ কোনো অভ্যাসগত কাৰ্যৰ ব্যতিক্ৰম হ'লে বা ভাঙন বুজাবলৈ অৰ্থাৎ হেবিচুৱেল একশ্যনো যদি ব্ৰেক হৈ যায় তেতিয়াহ'লে ফাৰ্ষ্ট পাৰ্টটো অৰ্থাৎ এটা পাৰ্ট থাকিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আৰু ব্ৰেক হোৱা কামটো থাকিব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব বন্ধুসকল ইয়াত এটা NB চাব খুব মনোযোগেৰে শুনিব মনত ৰাখিবা যে সি হিয়াৰ স্মেল ফিল টেষ্ট নো আণ্ডাৰষ্টেণ্ড এপিয়াৰ চিম লাভ লাইক ৱান্ট উইচ বিলিভ ইত্যাদি ভাৰ্বৰ দ্বাৰা চকু কাণ নাক জিভা ছালৰ অনুভূতি বুজালে এইবোৰৰ কণ্টিনিউৱাছ ফৰ্ম ভাৰ্ব প্লাছ ING নহয় এইবোৰ ভাৰ্বছ অফ পাৰচেপশ্যনৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স নহয় প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব অৰ্থাৎ এই যিকেইটা ইয়াতে আপোনালোকে ভাৰ্ব দেখা পাইছে কোনো বাক্যত যদি এইকেইটা ভাৰ্ব থাকে তেতিয়াহ'লে সেইটো কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ নহয় সেইটো আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব এইবোৰ ভাৰ্বৰ লগত আমি সাধাৰণতে ING যোগ নকৰোঁ এক্সাম্পল চাব ইয়াত আছে প্ৰথমটো চাব I see a blue bird on the tree I see a blue bird on the tree ইয়াত I am seeing নহয় এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সতে লিখিব লাগিব তাৰপিছত the rose smells sweet ইয়াতে the rose is smelling sweet নহয় নেক্সট চাব নেক্সট চাব ইয়াতে I নহয় ইয়াতে ভুল হৈছে বস্তুটো ইট হ'ব চাব ইট চিমছ ইট উইল ৰেইন এনেকৈ লিখিব লাগিব ইট ইজ চিমিং নহয় অৰ্থাৎ এনেকুৱা এই যিবোৰ ভাৰ্ব আছে
ইয়াত আছিলে সি নেক্সট আছিলে স্মেল ইয়াত আছিলে সেম এইবিলাক ভাৰ্ব থাকিলে ইয়াৰ লগত আইএনজি যোগ কৰি আমি কণ্টিনিউয়াছ লিখিব নালাগে এইবোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তাৰপিছত চাব আই হিয়াৰ দ্য সাউণ্ড অফ ৱেপিং ইয়াত আই এম হিয়াৰিং হোৱা নাই আই হিয়াৰ হৈছে নেক্সট হানি টেষ্ট সুইট হানি ইজ টেষ্টিং সুইট হোৱা নাই হানি টেষ্ট সুইট এনেকৈ লিখা আছে কিন্তু কিছুমান ক্ষেত্ৰত ইয়াত ব্যতিক্ৰম আছে আমি গম পালোঁ যে এইবোৰ ৱৰ্ড থাকিলে আমি কণ্টিনিউয়াছত লিখিব নালাগে কিন্তু কিছুমান ক্ষেত্ৰত ব্যতিক্ৰমত থাকে সেই ব্যতিক্ৰমসমূহ আমি জানিম যে কোন কোন ক্ষেত্ৰত আকৌ আইএনজি লগাব পৰা যায় চাওক কিন্তু বিশেষ অৰ্থত টেকনিক্যাল সেন্সত এই ভাৰ্ববোৰ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ হ'ব পাৰে অৰ্থাৎ বিশেষ অৰ্থত অলপ ব্যতিক্ৰম আছে টেকনিক্যাল সেন্সত ভাৰ্বত সাধাৰণতে ইয়াত কণ্টিনিউয়াছ টেন্সত ফৰ্মত ব্যৱহাৰ কৰা হয় কিন্তু কেতিয়াবা ব্যৱহাৰ কৰা হয় বিশেষ অৰ্থ বুজাবলৈ ইয়াৰ লগত আইএনজি যোগ কৰি এই ভাৰ্বৰ লগত কণ্টিনিউয়াছ ফৰ্মতো ব্যৱহাৰ কৰা হয় উদাহৰণ চাব জাষ্টিছ পাঠক ইজ হিয়াৰিং দ্য কেছ এইটো হিয়াৰিং ইয়াত ব্যৱহাৰ কৰা হৈছে আইএনজি কণ্টিনিউয়াছ ফৰ্মত ব্যৱহাৰ কৰা হৈছে এই স্পেচিয়েল অৰ্থ ব্যৱহাৰ কৰিবৰ কাৰণে টেকনিক্যাল সেন্সত নেক্সট হল शी was smelling the fish to see whether it was rotten ইয়াতে প্ৰেজেন্ট এইটো পাষ্ট কণ্টিনিউয়াছত ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ স্মেলটো কণ্টিনিউয়াছ ফৰ্মত আইএনজি লগোৱা হৈছে নেক্সট হল ডক্টৰ ৰয় ইজ সিইং দ্য পেশেণ্ট ডক্টৰ ৰয়ে পেশেণ্ট চাই আছে এই ক্ষেত্ৰত চিৰ লগত আইএনজি যোগ কৰা হৈছে সীতা ইজ টেষ্টিং দ্য কাৰী টু ফাইণ্ড ইফ ইট ইজ চেল্টেড এইটোৰ লগত টেষ্টৰ লগত আইএনজি যোগ কৰা হৈছে বন্ধুসকল কিছুমান ক্ষেত্ৰত ব্যতিক্ৰম হয় গতিকে আপোনালোকে ব্যতিক্ৰমসমূহ জানিবলৈ বেছি আপোনালোকে সেন্টেন্সবোৰ চাব লাগিব প্ৰেক্টিছ কৰিব লাগিব যে কোনটো ক্ষেত্ৰত ব্যতিক্ৰম হয় আইএনজি যোগ নহয় আৰু কোনটো ক্ষেত্ৰত আইএনজি যোগ হয় এইবিলাক চাবলৈ হ'লে আপোনালোকে বেছি প্ৰেক্টিছ কৰিব লাগিব তেনেকুৱা ধৰণৰ বাক্যবোৰ এই আছিল প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ যিবোৰ ব্যৱহাৰ এই সম্পৰ্কে আমি আলোচনা কৰিলোঁ ইয়াৰ পিছত আমি আৰু এটা বস্তু আলোচনা কৰিম সেইটো হ'ল যে পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম সেইটো হ'ল যে যেটো আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ যেটো ষ্ট্ৰাকচাৰ বা যেটো ফৰ্মেশন পাইছিলোঁ এই ফৰ্মেশন আছিলে সাবজেক্ট বি ভাৰ্ব এম ইজ আৰ মেন ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট কিন্তু কিছুমান ক্ষেত্ৰত যদি আমি ভাৰ্বৰ লগত আইএনজি যোগ কৰোঁ তেতিয়া ভাৰ্বৰ ৰূপটো অকণমান চেঞ্জ হৈ যায় আৰু ভাৰ্বৰ ৰূপটো কেনেকৈ চেঞ্জ হয় তাৰ লগত কেনেকুৱা ধৰণৰ নীতি নিয়ম আছে সেই সম্পৰ্কে আমি আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'ত ধৰক ইয়াতে চাওক ৰাইট লিখোতে আমি WRITE দিওঁ কিন্তু ৰাইটিং লিখাৰ লগে লগে ইয়াতে ই নোহোৱা হৈ গৈছে এইটো কিয় নোহোৱা হৈ গৈছে তুমি জানিব লাগিব ইয়াৰ পিছৰ ভিডিঅ'ত আমি সেই সম্পৰ্কে আলোচনা কৰিম ঠিক তেনেকৈ ডান্সিং DANCE হ'লে ডান্স হয় কিন্তু ইয়াতে ইটো নোহোৱা হৈ গৈছে গতিকে পৰৱৰ্তী ভিডিঅ'ত আমি আইএনজি কেনেকৈ ভাৰ্বৰ লগত লগাব লাগে আৰু কি ক্ষেত্ৰত পৰিৱৰ্তন হয় ভাৰ্বৰ ৰূপ এই সম্পৰ্কে আলোচনা কৰিম ধন্যবাদ